नमस्कार बंधुসকল মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছো। আজি মই টেট আৰু অন্যান্য বিভিন্ন কম্পিটিটিভ পৰীক্ষাত প্ৰায় আহি থকা কাৰেক্ট আনসাৰ কমন প্ৰশ্ন উত্তৰ আপোনালোকৰ লগত লৈ আহিছো। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাওক। যেহেতু টেট পৰীক্ষাত ক্লাছ 9 10 ইত্যাদি বিলাকৰ কিতাপবিলাক ফলো কৰিবলৈ কোৱা হয় টেট পৰীক্ষাত নহবলৈ। গতিকে সেই হিচাপে মই ক্লাছ 10 ৰ 1998 ৰ পৰা 2021 লৈকে কাৰেক্ট আনসাৰ কি প্ৰশ্ন আহিছিল সমাধানৰ সৈতে আপোনালোকক ইয়াৰ স্পষ্ট ধাৰণা দিবলৈ গৈ আছো। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাওক। प्रथम प्रश्नটা আছে when he entered my room I write a letter এই রাইট টু কোনটো টেন্সৰ কি ফৰ্মত হ'ব চাব। প্ৰথমে প্ৰশ্নটো বুজি লবৰ কাৰণে চেষ্টা কৰিব লাগিব অসমীয়া অৰ্থটো কি হ'ব পাৰে ইয়াৰ। when he entered যেতিয়া তেওঁ ৰুমলৈ সোমাইছিল I write a letter নিশ্চয় ইয়াতে কি হ'ব মই লেটাৰ লিখি আছিলো তেনে ধৰণৰ হ'ব। মই লিখি আছিলো তো হৈছে past continuous গতি past continuous ফৰ্মটো কি হ'ব was writing এটা হ'ব কি was writing হ'ব ইয়াতে। গতিকে সম্পূৰ্ণ বাক্যটো কি হ'ব when he entered my room I was writing a letter। আৰু এটা কথা মন দিব যেতিয়া when বা while ৰে আৰম্ভ হয় বাক্যটো সাধাৰণতে পিছৰ বাক্যটো past continuous টেন্সত ব্যৱহাৰ হয়। দুই নম্বৰ প্ৰশ্নটো the match start before we reach the field আপোনালোকে জানে before after থকা এনেকৈ দুটা বাক্য যদি লগ হৈ বাক্যাংশ লগ এটা বাক্য যদি গঠন হয় তাতে এইটো past perfect হ'ব আৰু যেটো কাম প্ৰথম হৈছে তাতে past perfect form থাকিব। past perfect মানে কি had থাকিব আৰু verb to past participle থাকিব। গতিকে ইয়াতে কোনটো কাম ফাৰ্স্ট হৈছে the match had start before we reach the field আমি ফিল্ডত গৈ পোৱাৰ আগতে মেচটো স্টাৰ্ট হৈছিল। গতিকে match start হোৱাৰ কামটো প্ৰথম হৈছে সেইকাৰণে কি হ'ব match had started the match had কি হ'ব started আৰু বাকিখিনি একে থাকিব। এই 3 নম্বৰ প্ৰশ্নটো আহো it is time you go home সাধাৰণতে it is time যদি থাকে বাক্যটোত পিছৰ ভাবটো সদায় past tense থাকে। গতিকে it is time you কি হ'ব went হ'ব মনত হ'ব যদি it is time বুজিবলৈ চেষ্টা কৰা যাতে এটো কি বুজাব হৈছে এই সময়ত তুমি ঘৰলৈ গৈছিলা। গতিকে এটো নিশ্চয়কৈ কি হ'ব ইয়াৰ ফৰ্মটো গোৰ ফৰ্মটো সিম্পল past হ'ব went হ'ব। we shall wait here until he come back এটো কি হ'ব এটো ফিউচাৰ টেন্সৰ বাক্য আৰু until যদি শব্দটো থাকে until যদি শব্দ থাকে তেতিয়ালে এই ভাৰ্বৰ ফৰ্মটো কি হ'ব সিম্পল প্ৰেজেন্ট হ'ব। গতিকে সিম্পল প্ৰেজেন্ট হলে I shall wait here until he কি হ'ব comes হ'ব comes back। তাৰ পিছতো আছে when he come in I write a letter এটো অলপ আগতে আলোচনা কৰাৰ নিচিনা প্ৰায় একেই এটো ইয়াতে আছে। এইটো প্ৰথম এক নম্বৰ যেটো আছিল তেনে ধৰণৰে হ'ব when he come in I write a letter যেতে তেওঁ came in হ'ব এটো সৰি ভুল আছে came in I was কি হ'ব writing a letter হ'ব was writing হ'ব এটো was writing। এই আনটা প্ৰশ্নটো আছে he dash across the road when a scooter hit him walk ভাৰ্বটো কি টেন্সত ব্যৱহাৰ হ'ব চাব। প্ৰথমে বাক্যটো চিনি পাব লাগিব কোনটো টেন্সৰ আৰু বাক্যটোৰ অৰ্থটো হৈছে স্কুটাৰে সন্ধিয়াৰ সময়ত তেওঁ ৰাস্তা দি পাৰ হৈ আছিল। গতিকে ৰাস্তা দি পাৰ হৈ থকাটো past continuous আমি ব্যৱহাৰ কৰিব লাগিব। গতিকে হেতু কি হ'ব he was walking across the road আৰু বাকিখিনি একে হ'ব। আৰু ইয়াৰ প্ৰশ্নটো I wish I the job এটো it is time ৰ দৰে I wish থাকিলে ভাৰ্বৰ ফৰ্মটো সিম্পল pastত হয় আৰু ই accepted হ'ব। তাৰ পিছত আনটো প্ৰশ্ন hurry up the taxi wait hurry up to কি টেন্স hurry up to present tense গতিকে নিশ্চয় present tense ৰ বাক্য। গতিকে hurry up the taxi কি হ'ব সোনকালে কৰা টেক্সিটো ৰখি আছে টাইপৰ হ'ব এই বাক্যটো। গতিকে hurry up the taxi is waiting হ'ব is waiting hurry up the taxi is waiting হ'ব। তাৰ পিছত আছে they dash in Delhi for 10 years কি হ'ব এটো তেওঁলোকে 10 বছৰৰ পৰা দিল্লীত বাস কৰি আছে। গতিকে এটো কি টেন্স এটো প্ৰেজেন্ট অতীতৰ পৰা বৰ্তমানলৈকে চলি থকা বাক্যবিলাক কি বুলি কয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস। গতিকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হলে কি হ'ব they হলে দেৰ পিছত have হ'ব have আহিব যেটো প্লুৰাল নম্বৰ they have been আহিব এটো পাৰফেক্ট কন্টিনিউয়াস they have been living in Delhi for 10 years হ'ব ইয়াৰ উত্তৰটো। she died after she dash for 5 years কি হ'ব 10 বছৰ বেমাৰত ভোগাৰ পিছত তেওঁৰ মৃত্যু হৈছিল। গতিকে কোনটো কাম আগত হৈছে বেমাৰত ভোগা কামটোকে কি হ'ব বেমাৰত ভোগা কামটো আমি past perfect tense লিখিব লাগিব। past perfect হলে কি হ'ব আগতে কৈছিল had আহিব আৰু past participle ত ভাৰ্বটো লিখিব লাগিব। গতিকে she died after she had
suffered for 5 years হ'ব এতে আছে আন এটা প্ৰশ্নটো আছে 10 years ব্ৰেকেটত আছে past since I met you অসমীয়াত ইয়াৰ অৰ্থটো হৈছে মই তেওঁক লগ ধৰা 10 বছৰ পাৰ হ'ল গতিকে ইয়াতে পাস শব্দটো পাস্ট এনে সাধাৰণতে সিন্স থাকিলে আমি কি কন্টিনিউয়াস আছে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস বা পাস্ট পারফেক্ট কন্টিনিউয়াস কিন্তু এইটো ক্ষেত্ৰত কি হ'ব যেটো কিছুমান শব্দ আছে পাস মিট নো এই শব্দবিলাক কি হয় পাস্ট পারফেক্ট কন্টিনিউয়াসত ব্যৱহাৰ নহয় গতিকে এটো কি কৰিবলৈ আমি সিম্পলি পাস্ট পারফেক্টত এটো ব্যৱহাৰ কৰিব লাগিব গতিকে যদি পাস্ট পারফেক্ট ব্যৱহাৰ কৰোঁ তেতিয়ালে 10 years have passed হ'ব have passed এনেকে ব্যৱহাৰ কৰিব লাগিব গতে 10 years have passed since I met you হ'ব ইয়াৰ উত্তৰটো he walked across the road when a scooter hit him প্ৰশ্নটো আগতো আহিছিল ওপৰত চালে গম পাই যাব গতিকে এটো কি হ'ব he was walking across the road when a scooter hit him আগতে মই বুজাইছিল এটো ইয়াৰ উত্তৰটো আনটা বাক্য when he came it be all over যেতে তেওঁ আহিছিল এই কামটো সম্পূৰ্ণ হৈছিল গতিকে কি হ'ব past tense বাক্য যেহেতু সিম্পল past বাক্য গতিকে কি হ'ব ইটৰ পিছত কি বহিব was বহিব যেহেতু এটো একবচন গতিকে it was all over হ'ব এতে হ'ব কি was হ'ব সেকেন্ড বাক্যটো আছে he stay here until you return তেওঁ তুমি উভতি নাহালৈকে ইয়াতে ৰখি থাকিব ইয়াত ৰখি থাকিবটো হৈছে ফিউচাৰ টেন্সৰ ক্ষেত্ৰত কি হ'ব shall বা will হ'ব তাৰ পিছত ভাৰ্বটো একে থাকিব গতিকে কি হ'ব he will stay here until you return when he started for office it is still raining তেতিয়া অফিস আৰম্ভ কৰিছিল তেতিয়া বৰষুণ দিয়ে আছিল গতিকে বৰষুণ দিয়ে আছিল তো কি হ'ব past continuousৰ বাক্য গতিকে কি হ'ব it was still raining when he started for office it was still raining হ'ব এটা I not meet my friend for ages গতিকে এটা কি বাক্য অতীতৰ পৰা বৰ্তমানলৈকে এটো চলি থকা বুজাইছে বহু বছৰৰ পৰা তেওঁ লগ পোৱা নাই এতিয়াও পোৱা নাই বহু বছৰৰ পৰা তেওঁ লগ পাই থকা নাই গতিকে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসৰ বাক্যৰ ক্ষেত্ৰত কি হয় এটো আপুনি গমে পায় কি লাগিব I হলে have লাগিব I have তাৰ been not met my friends for ages ইয়াত চাব মিট শব্দটোত ing লগোৱা নাই কিছুমান শব্দ আছে মিটৰ দৰে হেবিলাকত প্ৰেজেন্ট পারফেক্ট বা পাস্ট পারফেক্ট কন্টিনিউয়াসত ing যোগ কৰা নহয় if you request him he would have helped you ইয়াতে কি কৈছে যদি তেওঁ ৰিকুৱেষ্ট কৰিলেহেঁতেন তেওঁ তোমাক সহায় কৰিলেহেঁতেন এটো কি টেন্সৰ বাক্য পাস্ট পারফেক্ট টেন্সৰ বাক্য যদি মানে পাস্ট পারফেক্টৰ ক্ষেত্ৰত মই আগতে কৈছিল দুটা বাক্য থাকে যেটো কাম আগত হৈছে হেতু পাস্ট পারফেক্টৰ ফৰ্মত লিখিব লাগিব আৰু যেটো নাথাকে হেতু সিম্পল পাস্ট থাকে গতিকে যদি তুমি অনুৰোধ কৰিলাহেঁতেন তেওঁ তোমাক সহায় কৰিলেহেঁতেন আমটো ফাৰ্ষ্টত আছে প্ৰথমে আছে ৰিকুৱেষ্ট কৰাটো গতিকে কি হ'ব if you have requested have বা has লাগে you had লাগিব যেটো এটা past perfect you had requested হ'ব এতে if you had requested him he would have helped you হ'ব ইয়াৰ উত্তৰ she worked in this school since 1990 বাক্যটোৰ অৰ্থ এটো সকলোৱে গমে পাইছে তেওঁ 1990 চনৰ পৰা এখন বিদ্যালয়ত শিক্ষকতা কৰি আছে গতিকে এটো কি টেন্স প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস কেনেকৈ গম পাম আমি অতীতৰ পৰা বৰ্তমানলৈকে চলি থকা হলে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস আৰু এই ক্ষেত্ৰত কি হ'ব she has been she হলে কি হ'ব has আহিব she has been তাৰ ভাৰ্বৰ পিছত ing working হ'ব in this school since 1990 we to be friends for long আমি বহু বছৰৰ পৰা কি হৈ আছে ফ্ৰেন্ড হৈ আছে we to have been friends for long হ'ব এটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসৰ দৰে হৈ আছে বাক্যটো গতিকে কি হ'ব we have been friends for long তাৰ পিছত আছে 2003 তে আহিছে প্ৰশ্নটো we know each other for last 10 years একে ইয়াৰ লগত একে নিচিনা হ'ব গতিকে এটো ক্ষেত্ৰত হ'ব কি we have known each other কি হ'ব we have known each other for last 10 years আমি 10 বছৰৰ পৰা তেওঁৰ লগত চিনাকি হৈ আছো আমি দুইজন ইজনে আনজনৰ লগত চিনাকি আছো আন এটা প্ৰশ্ন if I know his address I would have contacted him যদি মই তেওঁৰ পৰিচয়টো জানিলহেতেন মই তেওঁক কন্টাক্ট কৰিলহেতেন গতিকে বাক্যটো অলপ বেলেগ ধৰণৰ if I know যদি থাকে সেই know ভাৰ্বটো নিউ আকাৰত লিখা হয় আগতে মই এই বিষয় কৈছিলো গতিকে কি হ'ব if I knew his address I would have contacted him হ'ব
ইয়াৰ উত্তৰ সাধাৰণতে বহুতে ইয়াত হেড নন বুলি লিখি ভুল কৰে সেই ভুল নকৰিব আপোনালোকে তাৰপিছত আছে লুক দেয়াৰ গোজ দ্য বাছ কি হ'ব এইটো এটা বেলেগ ধৰণৰ বাক্য এইটো এক্সক্লেমেটৰী বুলি ক'ব পাৰি এই বাক্যটোক লুক চোৱা খোৱা বাছটো গুচি গৈছে আচলতে এইফালে কোৱা ধৰণৰ এটা বাক্য গতিকে এনেকুৱা ক্ষেত্ৰত লুকেৰে যদি আৰম্ভ হয় তেতিয়াহ'লে কি হ'ব এইটো সিম্পল প্ৰেজেণ্টত লিখিলে হ'ল দিয়াৰ গোজ দ্য বাছ হ'ব কি হ'ব লুক দিয়াৰ গোজ দ্য বাছ হ'ব এবাৰ আহিছোঁ আন এটা প্ৰশ্ন হি কেন নট প্লে ইন দ্য মেচ এজ হি ইনজিয়ৰ্ড হিজ ফুট তেওঁ তেওঁৰ ভৰিত আঘাত পোৱাৰ কাৰণে তেওঁ খেলিব এই মেচটো খেলিব নোৱাৰিব গতিকে কি হ'ব হি কেন নট প্লে ইন দ্য মেচ এজ হি হেজ ইনজিয়ৰ্ড হিজ ফুট তেওঁ ফুটবল খেলিব নোৱাৰে যিহেতু তেওঁৰ ভৰিটো কি হৈছে ইনজিয়ৰ্ড হৈছে গতিকে এইটো প্ৰেজেণ্ট পাৰফেক্টৰ বাক্য সেইকাৰণে কি হ'ব হেজ ইনজিয়ৰ্ড প্ৰেজেণ্ট পাৰফেক্টৰ ফৰ্মেশ্যনটো আপুনি গমেই পায় হেভ বা হেজ আৰু তাৰপিছত পাষ্ট পাৰ্টিচিপল লাগিব আই উইচ আই কেন হেল্প ইউ আগতে কৰিছিলোঁ এনেকুৱা ধৰণৰ মই তেওঁৰ ক্ষেত্ৰত কি হ'ব আই উইচৰে আৰম্ভ হ'লে সাধাৰণতে কি হ'ব ভাৰ্বটো পাষ্ট টেন্সত হ'ব সিম্পল পাষ্টত হ'ব কি হ'ব কুড হ'ব আই উইচ আই কুড হেল্প ইউ ইফ আই বি ইউ আই শুড নট একচেপ্ট ডেট পষ্ট যদি মই তোমাৰ জাগাত মই থাকিলোহেঁতেন মই পষ্টটো একচেপ্ট নকৰিলোহেঁতেন গতিকে কি হ'ব সাধাৰণতে ইয়াৰ পিছত কেতিয়াও ইয়াৰ পিছত পাষ্ট টেন্সত ৱাজ বহে কিন্তু ৱেৰ বহাটো সাধাৰণতে নবহে কিন্তু কেতিয়া ৱেৰ বহিব এইটো বাক্যৰ ক্ষেত্ৰত ৱেৰ বহিব কাৰণটো কি জানে এই বাক্যটো এটা কাল্পনিক ধৰণৰ ইমেজিনেশ্যন কৰাইছে ইয়াতে যদি মই তুমি হ'লো যিটো হ'ব নোৱাৰে মই কেতিয়াও তুমি হ'ব নোৱাৰোঁ গতিকে এনেকুৱা বাক্যৰ ক্ষেত্ৰত কি হ'ব ৱেৰ শব্দটো আহিব ইফ আই ৱেৰ ইউ আই শুড নট একচেপ্টেড পোষ্ট যদি মই তুমি হ'লোহেঁতেন মই এই পোষ্টটো একচেপ্ট নকৰিলোহেঁতেন ফাদাৰ ইজ নট এট হোম হি গ' আউট কি হ'ব এইটো দেউতা এতিয়া ঘৰত নাই মানে কি বুজাইছে তেওঁ বাহিৰত গৈছেতো কি টেন্স আকৌ প্ৰেজেণ্ট পাৰফেক্ট বাহিৰত গৈছে এইমাত্ৰ কামটো শেষ হোৱা বুজাইছে গতিকে হেজ গানত হ'ব নিশ্চয় পাষ্ট পাৰফেক্টত কি হ'ব হেভ বা হেজ লাগে তাৰপিছত পাষ্ট পাৰ্টিচিপল লাগে এইটো সকলোৱে গম পায় তাৰপিছত হি ৰিচ দ্য ষ্টেচন বিফৰ দ্য ট্ৰেইন ডিপাৰ্টেড তেওঁ ট্ৰেইন গুচি যোৱাৰ আগতে তেওঁ ষ্টেচন পাইছিল গতিকে কোনটো কাম প্ৰথম হৈছে মই আগতে শিকাইছিলোঁ এইটো পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য যিটো কাম আগত হৈছে সেইটো পাষ্ট পাৰফেক্টত লিখিব লাগিব আৰু যিটো পিছত আছে সেইটো সিম্পল পাষ্টত হয় গতিকে হি হেড ৰিচ কোনটো কাম আগত হৈছে ট্ৰেইন গুচি যোৱাৰ আগতে তেওঁ গৈ পাইছিল গতিকে কি হ'ব হেড আহিব পাষ্ট টেন্স পাৰফেক্ট যিহেতু হি হেড তাৰপিছত ৰিচৰ পাষ্ট পাৰ্টিচিপল কি হ'ব ৰিচড হ'ব ৰিচ দ্য ষ্টেচন বিফৰ দ্য ট্ৰেইন ডিপাৰ্টেড ইটছ টাইম ইউ উই ৰিটাৰ্ণ হোম এইটো আগতেই মই শিকাইছিলোঁ কি হ'ব যদি ইট ইজ টাইম যদি হয় ইট ইজ টাইমটো যদি বাক্যটো আৰম্ভ হয় তেতিয়াহ'লে কি কৰিব লাগিব ভাৰ্বটো সিম্পল পাষ্টত লিখিব লাগিব গতিকে কি হ'ব ৰিটাৰ্ণ হ'ব ইটছ টাইম উই ৰিটাৰ্ণ হোম দ্য নিউ টিচাৰ টিচ আছ ফৰ 6 months এইটো কি বাক্য প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ বাক্য মানে তেওঁ 6 মাহৰ পৰা আমাক শিকাই আছে অতীতৰ পৰা বৰ্তমানলৈকে চলি আছে গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'লে কি আহিব তাতে কি লাগিব হেভ লাগিব আৰু টিচাৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হ'লে হেজ হ'ব হেজ বিন তাৰপিছত ভাৰ্বৰ পিছত ING টিচিং একে থাকিব আন এটা প্ৰশ্ন মোহন ৰিচ হোম বিফৰ ইট ষ্টাৰ্টেড ৰেইনিং এইটো আগতে কৰিছিলোঁ এইটো কেনেকুৱা ধৰণৰ বাক্য এইটো পাষ্ট পাৰফেক্টৰ বাক্য পাষ্ট পাৰফেক্টৰ ক্ষেত্ৰত বিফৰ থাকিলে কি হয় বিফৰ আগৰ বাক্যটো পাষ্ট পাৰফেক্টত লিখিব লাগিব যিটো কাম আগত হৈছে মানে যেনে ধৰক মোহন কি হ'ব বৰষুণ দিয়াৰ আগতে মোহনে ঘৰ গৈ পাইছিল গতিকে কি হ'ব হি হেড কি হ'ব ৰিচড মোহন হেড ৰিচড হ'ব হেড ৰিচড হোম বিফৰ ইট ষ্টাৰ্টেড ৰেইনিং হি টল্ড আছ ডেট হি নেভাৰ টেল এ লাই তেওঁ আমাক কৈছিল তেওঁ কেতিয়াও মিছা কথা নকয় এটা কি মিছা কথা নকয় এইটো কি বাক্য অব্যাগত কাৰ্যৰ ক্ষেত্ৰত টেন্সৰ সলনি নহয় গতিকে কি হ'ব হি টল্ড আছ ডেট হি নেভাৰ টেলছ এ লাই থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ আছে গতিকে টেলটো কি হ'ব হি থাকিলে টেলটো টেলছ হ'ব দ্য লেডি স্লিপড while she climbed the steps মই আগতে কৈছিলোঁ while থাকিলে কি হয় কণ্টিনিউৱাছ টেন্সত হয় প্ৰেজেণ্ট কণ্টিনিউৱাছ বা পাষ্ট কণ্টিনিউৱাছ টেন্সত দ্য ছোৱালীজনী পিছলি পৰিছিল যেতিয়া তেওঁ বগাই আছে গতিকে while she was কি হ'ব পাষ্ট কণ্টিনিউৱাছত হ'লে while she was climbing তাৰপিছত we shall wait here until he come back এইটো কি হ'ব মই আগতে কৈছিলোঁ এনেকুৱা ধৰণৰ বাক্য
তেওঁ উভতি নাহালৈকে আমি ৰখি থাকিম গতিকে কি হ'ব কামটো কি হ'ব কাম হৈ যাব তেওঁ উভতি নাহালৈকে আমি এটা ৰখি থাকিম he shall wait here until he comes back he talks as if he know everything এনেকুৱা ধৰণৰ বাক্য যেটো as if থাকে তেতিয়ালে এই টেন্সটো কি কৰিম সিম্পল পাষ্টত লিখিম তো হয়তো এনেকুৱা কৰিছিল নোটো কি হ'ব নিউ হ'ব তাৰ পিছত 2010 চনত আহিছিল he jumped off the bus while it moved 2010 অহা প্ৰশ্ন he jumped off the bus while it moved বাসটো চলি থকা অৱস্থাত তেওঁ জাপ দিছিল বাসটো চলি আছিল মানে এটা পাস কন্টিনিউয়াস টেন্স হয়তো আগতে মই এনেকৈ শিকাইছিল গতিকে কি হ'ব এটো was moving হ'ব was হ'ব আৰু মুভৰ পিছত ing আহিব was moving হ'ব গতিকে বাক্যটো হ'ব he jumped off the bus while it was moving he said that he posted the letter তেওঁ কৈছিল যে তেওঁ লেটাৰটো পোষ্ট কৰিছিল কি হ'ব he said that এটো নেৰেশনটো এনেকুৱা ধৰণৰ থাকে প্ৰশ্ন যে যদি ইফালৰ এই টেন্সটো পাস্ট টেন্সত থাকে ইফালৰ কি কৰিব লাগিব পাস্ট টেন্সত আৰু he said that he had posted the letter গতিকে কি হ'ব had তেওঁ কৈছিল যে তেওঁ চিঠিখন পোষ্ট কৰিছিল তাৰ পিছত আছে প্ৰশ্ন he be a teacher since 1994 তেওঁ 1994 পৰা শিক্ষকতা কৰি আছে গতিকে অতীত কালৰ পৰা বৰ্তমানলৈকে চলি থকা হলে এটো কি টেন্স বুলি কোৱা হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হলে কি হ'ব has আহিব তাৰ পিছত been আহিব তাৰ পিছত been a teacher since 1994 আগতে এনেকৈ শিকাইছিল তাৰ পিছত আছে we know each other for 5 years এনেকুৱা ধৰণৰ বাক্য আমি কৰিছো গতিকে কি হ'ব ই possible known we have known each other for 5 years the other day I meet a musician in the bazaar বেলেগ এটা দিনত মই মিউজিশিয়ানক বজাৰত লগ পাইছিলো গতিকে এটো সিম্পল পাস্ট হ'ব গতিকে কি হ'ব I met গতিকে the other day I met a musician in the bazaar তাৰ পিছত she said that she will help her friend তেওঁ কৈছিল যে তেওঁ তাইৰ বান্ধৱীক সহায় কৰিব গতিকে ইফালৰ যদি পাস্ট টেন্সত আছে হেতু কি কৰিব লাগিব will বা shall থাকিলে এটো কি হ'ব should বা would হ'ব সিম্পল কথা গতিকে she said that she would help she said that she would help her friend the boys play in the garden when the tree fell down যেতিয়া গছটো পৰি গৈছিল লৰাবিলাকে ফিল্ডত খেলি আছিল হলে কি হ'ব পাস কন্টিনিউয়াস টেন্স গতিকে জানে the boys কি হ'ব বয়জৰ পিছত were হ'ব বহুবচনলে were past tense the boys were playing in the garden when the tree fell down তাৰ পিছত আছে I wish I be a king এটো আগতে শিকাইছিল যদি এনেকৈ কাল্পনিক ধৰণৰ বাক্য থাকে যেটো হ'ব নোৱাৰে কল্পনাহে কৰাইছে যেনে ধৰক I wish ৰজা হোৱা হলে তেনেকুৱা ধৰণৰ বাক্য গতিকে কি হ'ব এনেকুৱা ক্ষেত্ৰত কি হ'ব বুলি কৈছিল সাধাৰণতে আইৰ পিছত were নবহে কিন্তু এই কাল্পনিক ধৰণৰ বাক্যৰ ক্ষেত্ৰত কি বহিব আইৰ পিছত were বহে I wish I were a king the boy sleep don't disturb him disturb নিদিবা হলে কেনে ধৰণৰ বাক্য বৰ্তমান কালৰ বাক্য গতিকে কি হ'ব the boy is sleeping লৰাজন শুই আছে don't disturb him এনেকুৱা ধৰণৰ বাক্য থাকিলে এটো প্ৰেজেন্ট টেন্স বুজায় গতিকে প্ৰেজেন্ট টেন্স থাকিলে প্ৰেজেন্ট কন্টিনিউয়াছত এটো লিখিব লাগিব the boy is sleeping don't disturb him she read the book when I saw her মই যেতে তেওঁ দেখিছিল তাই কি কৰি তাই কিতাপ পঢ়ি আছিল বাক্যটো ভালদৰে বুজি ললে গম পোৱা যায় এটো কোনটো টেন্সত হ'ব তাই কিতাপ পঢ়ি আছিল past continuous টেন্সত কি she was reading over to গতিকে বাক্যটো কি হ'ব she was reading a book when I saw her she be a teacher since 2004 তেওঁ 2004 ৰ পৰা শিক্ষকতা কৰি আছে গতিকে এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস আগতে এনে ধৰণৰ কৰিছিল গতিকে কি হ'ব এটো she has been হ'ব she থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ গতিকে has আহিব তাৰ পিছত been তাৰ পিছত বাকিখিনি she has been a teacher since 2004 হ'ব ইয়াৰ উত্তৰ তিনত কি আছিল question the bell rang after we finish our work আগতে মই কৈছিল যে বিফোৰ ৰ আগৰ বাক্যটো পাস্ট পাৰফেক্টত লিখিব লাগে আফটাৰ পিছৰ বাক্যটো কি কৰিব লাগে পাস্ট পাৰফেক্টত লিখিব লাগিব গতিকে বেল ring after we had finished হ'ব had আৰু finish পাস্ট পাৰ্টিসিপল finished গতিকে এটো হ'ব তাৰ পিছত আছে প্লিজ ring me up as soon as he come
এটাৰ ক্ষেত্ৰত কি হ'ব এটো প্ৰেজেন্ট টেন্সৰ বাক্য গতিকে হিৰ পিছত কি হ'ব থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার যেহেতু হি গতিকে এটো কি হ'ব কামস ইট ইজ টাইম উই গো টু বেড আগতে কৈছিলো ইট ইজ টাইম এর যদি আৰম্ভ হয় পিছৰটো কি কৰি আমি সিম্পল পাস্টত দেখিম গতিকে ওয়েন্ট হ'ব এনে ধৰণৰ প্ৰশ্ন বহুতবাৰ আহিছে সি বিহেভস এজ ইফ সি নো এভৰিথিং এটো আগতে বহুতবাৰ এইটো প্ৰশ্নৰ উত্তৰ কৰিছো গতিকে এটো কি হ'ব নিউ হ'ব সিম্পলি এটো নিউ হ'ব past simple pastত 2017 ত কি আছে চাও if it rain we shall not go out যদি বৰষুণ দিয়ে আমি বাহিৰলৈ না যাম যদি বৰষুণ দিয়ে তো কি সেন্টেন্স এটো প্ৰেজেন্ট টেন্সত আছে গতিকে কি হ'ব প্ৰেজেন্ট টেন্সত সিম্পল প্ৰেজেন্ট হলে if it rains হ'ব যেটো rain to থাৰ্ড পারসন সিঙ্গুলার নাম্বার গতিকে we know each other for the last 10 years এটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স যদি এটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স তথাপি নোৰ পিছত আইএনজি নহব এটো আগতে মই এনে ধৰণৰ বাকি আমি কারেক্ট টেন্স কৰিছো ইয়াৰ আগতেও গতিকে কি হ'ব we have been ওৰ পিছত কি আহিব প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস হলে have আহিব we have been তাৰ পিছত been লাগিব পারফেক্ট কন্টিনিউয়াস হলে been ব্যৱহাৰ কৰিব লাগিব each other for last 10 years হ'ব प्रश्न আছে if I be you I would not have called him again এনে ধৰণৰ বাক্য বহুত আমি কৰিছো কারেক্ট টেন্স কৰিছো গতিকে যদি মই তুমি হলুতেন মই তেওঁক আকৌ নামাতিলোতেন গতিকে কি হ'ব এটো if I কল্পনা কৰা ইমাজিনেশন টাইপৰ গতিকে আইৰ পিছত কি বহিব ইয়াতে where বহিব if I were you I would not have called him again The principal is not in his room he go out এনে ধৰণৰ বাক্য আমি আগতে কৰিছো গতিকে এটো আপোনালোকে পাৰিব গতিকে কি হ'ব প্ৰিন্সিপাল ৰুমৰ ভিতৰত নাই he has gone out হ'ব তেওঁ বাহিৰলৈ গৈছে 2019 ত মেট্ৰিকত কি প্ৰশ্ন আহিছিল এটো চাই লওঁ they live in Delhi for 10 years এনে ধৰণৰ বাক্য বহুতবাৰ কৰিছো এটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস তেওঁ 10 বছৰৰ পৰা দিল্লীত বাস কৰি আছে গতিকে কি হ'ব প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস হলে দেৰ পিছত হেব আহিব তাৰ পিছত বিন টু লাগিবই পারফেক্ট কন্টিনিউয়াস হলে আৰু লিভিং কি হ'ব লিভ টু লিভিং হ'ব তাৰ পিছত they have been living in Delhi for 10 years তাৰ পিছত কি হ'ব when he came it be all over যেতে তেওঁ আহিছিল এটো শেষ হৈছিল তেতিয়ালৈকে এটো সমাপ্ত হৈছিল গতিকে কি হ'ব এটো এনেধৰণৰ বাক্য আমি কৰিছিলো এটা সিম্পলি কি হ'ব past tenseৰ বাক্য গতিকে it was হ'ব it was all over তাৰ পিছত আছে he stay here until you return তুমি উভতি নাহালৈকে তেওঁ ৰখি থাকিব গতিকে কি হ'ব he will stay হ'ব he will stay here until you return I go there before she went কি কৈছিলো মই before আগৰ বাক্যাংশটো আমি কি কৰিম past perfect লিখিম যদি after থাকে after শব্দটোৰ পিছৰ বাক্যাংশটো আমি past perfect লিখিম গতিকে এটো যেটো কাম আগত হৈছে আৰু তেনেকে নদৰি ফেলে যেটো কাম আগত হৈছে হেতু পাস পারফেক্ট ব্যৱহাৰ কৰিব পৰা যাব গতিকে I had কি হ'ব gun গোৰ পাস পার্টিসিপল গান যেহেতু I had gone there before she went তাৰপিছত একেবাৰে শেষৰটো আছে when she came I write a letter যেতে তাই আহিছিল মই কি লিখি আছিল মই চিঠি লিখি আছিল এনেদৰ বাক্য আমি আগতে কৰিছো গতিকে কি হ'ব মই লিখি আছিলো হলে I was writing a letter was writing over it was writing a letter গতিকে আমি কি আলোচনা কৰিলো 1998 চনৰ পৰা 2020 লৈকে যিবিলাক প্ৰশ্ন মেট্ৰিকত আহিছিল সেই প্ৰশ্নৰ কাৰেক্টনেস কৰি দেখুৱালো মই যেহেতু 2021 ত পৰীক্ষাৰ নাপাতাকে ৰিজাল্ট দি আছিল গতিকে 2021 ৰ প্ৰশ্ন মই যোগিত কৰিব পৰা নাই গতিকে এখিনি আছিল কাৰেক্ট আনসাৰ কেইটামান প্ৰশ্ন উত্তৰ আশা কৰিছো ভিডিওটো চাই ভাল পাইছে টেটৰ লগতে অন্যান্য বিভিন্ন কম্পিটিটিভ এক্সামৰ বিভিন্ন জ্ঞানৰ বাবে মোৰ এই চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ